ইদুল জহাৰ পিছৰ পৰা অসমত কেইটামান জাগাত আমি অশান্তিৰ বীজ সিঁচিবলৈ কৰা প্ৰচেষ্টা আমি দেখিবলৈ পাই আছো প্ৰথমতে ধুবুৰীৰ পিছত লক্ষীপুৰৰ পিছত লখিমপুৰত আৰু লখিমপুৰৰ পিছত গোৱালপাৰা আৰু এতিয়া হোজাই ক'ব গ'লে সাম্প্ৰদায়িকভাৱে বা যিমানখিনি জাগাত খুব সেনসিটিভ জাগা এই গোটেই স্থানবিলাকতে এনেকুৱা ঘটনা হোৱা দেখা গৈছে আৰু এই গোটেই ঘটনাবিলাক যেতিয়া আমি চাওঁ তেতিয়ালে আমি দেখা পাওঁ যে য'ত এনেকুৱা ঘটনা হৈছে তাৰ ওচৰত এনেকুৱা লোকেলিটি আছে যিসমূহ লোকেলিটিত সাধাৰণতে ইদুল জহাৰ সময়ত গৰু মাংস খোৱাৰ এটা ব্যৱস্থা চলি আছে আমাৰ যিখন ক্যাটল বিল আছে বা আমাৰ যিখন ক্যাটল আমাৰ প্ৰিজাৰ্ভেশ্যন বিল আছে সেই বিল অনুসৰি যদি হিন্দু মানুহ থাকে তাৰ 5 কিলোমিটাৰত কোনো মানুহে যদি মন্দিৰ আছে বা আমাৰ নামঘৰ আছে তাৰ 5 কিলোমিটাৰত এই ধৰণৰ মাংস তেওঁলোকে খাব নোৱাৰে হেতু আইনী ব্যৱস্থা আছে কিন্তু ধুবুৰীতে হওক আন জায়গাত আপোনালোকে ধুবুৰীত জানে যে গুৰুদ্বাৰা আটাইতকৈ দেশৰ এটা অন্যতম গুৰুদ্বাৰা তাতে আছে আৰু তাত কাষত অজস্ৰ মন্দিৰ তাতে আমি দেখিবলৈ পাওঁ গতিকে তাৰ উইদিন দা ৰেডিয়াস অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যেটো প্ৰভিজন এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসন সমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল ফলত মানুহ সচেতন নহল আমি মানুহক যদি সচেতন কৰি কলোহেতেন যে উইদিন 5 কিলোমিটাৰছ এইবিলাক আপোনালোকে খাব নোৱাৰে কাটিব নোৱাৰে হয়তো আজিৰ ঘটনাটো নহলহেতেন এতিয়া তেওঁলোকে যেহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছো যে আমাৰ ক্যাটল প্ৰিজাৰ্ভেশ্যন আইনৰ যেটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাব নোৱাৰে কাটিব নোৱাৰে মাৰিব নোৱাৰে এই যেটো আমাৰ ব্যৱস্থা আছিল তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছো আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ও তেতিয়া হলে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকে হাৰমুৰ ৰখাটো সম্ভৱ নহব সেই কাৰণে আমাৰ যেটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলো এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু মই ভাবো যে ই এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেন্ট সলিউশন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে কোনেও কাটিব নোৱাৰে that is the বটদ্ৰবাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে কাটিব নোৱাৰে আজি লখিমপুৰতো যেটো ঘটনা হৈছে তাৰ জাস্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা হাৰমুৰ আমি বাজেয়াপ্ত কৰিছো যদি তাত খাবই নোৱাৰিলেহেতেন কাটিবই নোৱাৰিলেহেতেন তেতিয়ালে ঘটনাটো কেতিয়াও নহলহেতেন সেই কাৰণে এইবাৰ আমি জিলা প্ৰশাসন সমূহক এখন আমি গোটেই এসওপি এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হলেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে 5 কিলোমিটাৰ from a temple 5 কিলোমিটাৰ from a নামঘৰ 5 কিলোমিটাৰ from any religious institution আৰু গভৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে
বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি সেইটো কৰিবা কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে আৰু যদি সেইটো আমি সকলো মানুহে যদি তাক মনৰ পৰা পালন কৰো হিন্দু মুছলমান সকলোৱে তেতিয়ালে মই ভাবো যে এনেকুৱা ঘটনা ঘটিব নোৱাৰে দ্বিতীয়তে আমি লখিমপুৰত দেখিছো বা লক্ষীপুৰত দেখিছো যে এইবিলাক ঘটনা য'ত হৈছে তাৰ কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ ঠকাটোৱে অনৈতিক তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে তেওঁ এটা সন কৈছে সেই সনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে গতিকে মই গোটেই কেইজন উপায়ুক্তক এইটো নিৰ্দেশ দিছো যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে যিমান মানুহ জুন তিনিটা প্ৰজন্ম অসমত নাই যোনে আইনমতে অসমীয়া মানুহ যোনে আইনমতে মাটিৰ বসুন্ধৰা মতে মাটি পাব যোগ্য তেওঁলোকক বাদ দি যিসকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয় খিলঞ্জীয়া জনজাতি মানুহ নহয় খিলঞ্জীয়া ওবিসি নহয় এসটি নহয় শিডুল কাষ্ট নহয় বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ মই গুটে অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেনসিটিভ জাগাত সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম